বন বিভাগৰ পৃষ্ঠপোষকতাত গোৱালপাৰা পূব সমষ্টিৰ বিভিন্ন প্ৰান্তত চলিছে অবৈধ বালি খনন। জলসম্পদ আৰু ৰাজহ বিভাগৰ কোনো অনুমতি নোলোৱাকৈ এটা শক্তিশালী চক্ৰই চলাইছে খনন কাৰ্য। সমষ্টিটোৰ বিভিন্ন প্ৰান্তত দিনে নিশাই চলোৱা বালি খননৰ ফলত বাৰিষাৰ সময়ছোৱাত উক্ত অঞ্চলসমূহত ভয়ংকৰ খহনীয়াৰ সম্ভাৱনা দেখা গৈছে। শংকিত হৈ পৰিছে নৈপৰীয়া সপৰিয়াল। এই অবৈধ বালি খননৰ বিৰুদ্ধে স্থানীয় বিধায়কে জিলা আয়ুক্তৰ লগতে বন বিষয়াক অৱগত কৰোৱাৰ পিছতো বন্ধ হোৱা নাই খনন কাৰ্য। এইটো ওয়াটাৰ ৰিসোর্স ডিপার্টমেন্টৰ আন্ডাৰত, এইটো ৰেভিনিউ ডিপার্টমেন্টৰ আন্ডাৰত। ইয়াৰ পৰা যদি বালা ল'ব লগা হয় ওয়াটাৰ ৰিসোর্সৰ এনঅ'চি লাগিব, ৰেভিনিউ ডিপার্টমেন্টৰ এনঅ'চি লাগিব, পারমিশন লাগিব। ইয়াতে ফৰেষ্টৰ কোনো হাত নাই, কিন্তু অবৈধ হিচাপত মই গম পাইছোঁ যে ৰংজলি ৰেঞ্জাৰ আহি দাবী ধমকি দি আছে। কোনোবা যদি সন্মুখত যায় পুলিচে ফোন কৰে। সুতাৰপাৰাতো কৰিব লাগিছিল, বুধচৰতো কৰিব লাগিছিল, বলদমাৰীত কৰিব লাগিছিল, সোণাপুৰত কৰিব লাগিছিল। মই কত কৰিব দিয়া নাই। এনেকৈ এইটোৰ আজিলৈকে বিৰোধ কৰি আছোঁ। সাংবাদিক বন্ধুসকল, এইখিনি মানুহ যদি মোৰ লগত থাকে, কালি মই এইটো বন্ধ কৰি দিম বালি খনন। কিন্তু আপোনালোকে থাকিব কওক, কিয় বেলেগ জাগা আছে। আজি ইমান ডাঙৰ মাৰ্কেট, ইফালে নৱগত চিমলিতলা লয়াৰ আছামৰ ভিতৰত সবচে ডাঙৰ মাৰ্কেট, ট্ৰেনজেকশ্যন বেছি হয়। ইফালে বাগমাৰাত মাৰ্কেট, কেনেকৈ দুইফালে অলপ ওলমি আছে মাৰ্কেট দুখন। আজি ইয়াতে যেতিয়া বালি খনন হ'ব, এইটো ইৰিশ্যন নহ'ব, এইটো নাভাঙিব। আপোনালোকে মই কথাখিনি ক'লোঁ, এই কথাখিনি প্ৰশাসনক বুজাই দিয়ক। মই অলৰেডি এটা নিউজ কৰিছিল, ডিচিৰ হোৱাটছআপত দিছোঁ, ডিএফৰ হোৱাটছআপত দিছোঁ। আপোনালোকে মোক সহায় কৰক। এইটো আলফা আছিল, কি নাম তাৰ, দৃষ্টি ৰাজখোৱা। এটা আলফা যেতিয়া আছিল বন্ধত দৌৰাইছিল বেলেগ কথা। এতিয়া জংঘলৰ পৰা মানুহৰ মাজত আহিছে, এই মানুহক বিপদত নানিব, তেওঁক দি দম দি আছে, নাজানো তেওঁ আছে।